সমাজত নামঘৰ দি থৈ গৈছে নামঘৰটো অকল সমাজত বনাই থলেই নহব আপুনি জন্ম দিয়া ল'ৰা ছোৱালী কেইটাক মহাপুৰুষ দুজনৰ ছখন 12খন নাটকৰ পৰা এখন নাটক যদি কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ দি পেলাই যদি পৰিবেশন কৰিব পাৰে তেতিয়া আপোনাৰ গাঁওখনত জন্ম দিয়া ল'ৰা ছোৱালী বিলাকৰ জীৱনলৈ কি পৰিৱৰ্তন আহিব আমাৰ বেদত কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈছ আমাৰ যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা আমাৰ জন্ম দিয়া ল'ৰা ছোৱালী বিলাকে যদি গীত নৃত্য পৰিবেশনৰ দ্বাৰা যদি পৰিবেশন কৰিব পাৰে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা যজ্ঞৰ সমান পুণ্য আৰু যিসকল দৰ্শকে গৈ শ্ৰোতাই গৈ সেই গুণলীলা চাব শুনিব গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা আজি আপোনালোকে দুদিনে আহি যি ঈশ্বৰৰ কথা শুনিছে আপোনালোকক ক'ত দিব ঠাই তলৈকৰ ওপৰত বৈকুণ্ঠত মনত ৰাখিব কথাটো 10 বন কাটি কৰি হলেও আপোনালোকে এনেকুৱা নিমন্ত্ৰণ উপেক্ষা নকৰিব তেতিয়া জীৱই সদ্গতি পাব যদি আপুনি কাম ক্ৰোধ লোভতে মোহিত হৈ থাকে কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল আপুনি যদি কামনা বাসনা বিলাক আমি কিহক লৈ কৰি আছো মাধৱদেৱে আমাক সকিয়নি দিছে কি বুলি হৰিহি কেৱলে সঁচা মাত্ৰ ৰাম 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 অতান্ত বিনে মিছা যত দেখি শুনি মানে আমি পৃথিৱীত চকুৰে যিমান দেখিছো কাণেৰে যিমান শুনিছো সব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছো যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেনে অজ্ঞানে আমি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে অজ্ঞানতা বশত আজি আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা ইন্দ্ৰিয় সুখ ভোগৰ পিছত দৌৰি আছে ফলত আমাৰ জীৱটো কি হ'ব বেদে কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাৎ ভবতি সন্মোহ সন্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভংসাৎ বুদ্ধিনাশং বুদ্ধিনাশাৎ প্ৰণশ্যতি আপুনি যেতিয়া বাসনাৰ বলি হৈ যাব যিবোৰ বস্তু লগত নিব নোৱাৰে বাসনাৰ বলি হৈ যাব তেতিয়া মনটো অসন্তুষ্ট হৈ থাকে আপোনাক সন্তুষ্ট কৰিব নোৱাৰে আমাৰ গুৰুজনে ভাগৱতত লিখিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন এক লোভিয়াৰ আপোনাৰ মনটো যদি লোভৰ বলি হৈ যাব আপোনাক একো বস্তুৰে জোৰা নমৰে আপুনি সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ অসুখ যাৰ মনটো অসন্তোষিয়া তাক তলৈকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে উপায় কি হ'ব আমাক উপায় গুৰুজনে ভাগৱতৰ মাজেদি দিছে জীৱনশৈলীৰ পথ দিছে মনত ৰাখিব কথাটো কি বুলি কৈছে যেহি পাৱে তাতে মহাতুষ্ট हुए মন তেবেখে বিপ্ৰতেজ বাঢ়ে অনৈক্ষণ আপুনি পূৰ্ব জন্ম পুণ্য লৈ উৰিয়াম গাঁৱত আপোনাক য'ত ভগৱানে প্ৰতিষ্ঠা কৰিছে যি কৰ্ম কৰিবৰ কাৰণে আপোনাক সুবিধা দিছে কৰ্ম কৰি যিটো ফল পাইছে আপুনি ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে যদি ঈশ্বৰৰ নাম আমি ল'ব পাৰো তেতিয়াহ'লে তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বাঢ়িব আৰু এই কথাটো নাজানি যদি আপুনি অসন্তুষ্ট হৈ থাকে তেতিয়া কি হ'ব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট as much as we get from God ভগৱানে আমাক যিমান দিছে আমি তাতেই সন্তুষ্টি থাকিব লাগিব আজি এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোৰ সন্তুষ্ট নাথাকি নিজাববীয়াকৈ সুখী আৰু ধনী হ'বলৈ গৈ আজি বহুত ৰঙা ঘৰৰ অতিথি হৈছে এতিয়া এইবোৰ ঘটনা আপোনালোকে দেখি আছে ইয়াৰ অন্তৰালত কি আছে যে অতিপ্ত বাসনা ভগৱানে দিয়া ধনত তেওঁলোক সন্তুষ্ট হৈ থকা নাই আনৰ পৰা কেনেকৈ লৈ আনৰ পৰা কেনেকৈ ঠগি সুখী হোৱাৰ চেষ্টা কৰি ৰঙা ঘৰৰ অতিথি হৈছে
যিসকল কোৱালিফাইড মানুহ যিসকল উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে ভাগৱতৰ এই দৰ্শন যদি শুনে তেওঁলোক কেতিয়াও ৰঙা ঘৰৰ অতিথি হ'ব নালাগে মনত ৰাখিব কথাটো ভাগৱতে জীৱনশৈলীৰ কথা কৈ আছে পদ্ধতিৰ কথা কৈ আছে আজি আমাৰ বহুত মানুহ নাহে ভাগৱত শুনিবলৈ কিয় তেওঁলোকে বুজিয়ে নাপায় ইয়াত যে আমাৰ জীৱনৰ কথাবিলাক কৈ আছে নীতিবিলাকৰ কথা কৈ আছে আজি নীতি নজনাৰ কাৰণে বহুত বিপথে গৈ আছে আমাকতো চবকে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষ্ঠ সংখ্যাত তৎসত্ত্বেও আমি 100 বছৰ কিয় ভোগ কৰিবলৈ নোপোৱাকে আমি ইয়াৰ পৰা বিদায় ল'ব লগা হৈছে ইয়াৰ কাৰণটো কি ভাগৱতত আমাৰ 8 প্ৰকাৰ সদাচাৰৰ নিয়মৰ কথা কৈছে মনত ৰাখিব কথাটো 8 প্ৰকাৰ সদাচাৰ কি কি কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যদি আপুনি নিজে মানি চলে পৰিয়ালক যদি মনাব পাৰে আপোনালোকৰ ঘৰখনৰ পৰিয়াল মানে ৰোগৰ সন্মুখীন হ'ব নালাগে মানে স্বাস্থ্য ভগ্ন হ'ব নোৱাৰে আয়ুষ নষ্ট হ'ব নোৱাৰে আপোনালোকৰ ঘৰখনৰ পৰিয়াল মিলা প্ৰীতি মৰম স্নেহ থাকিব আয়ুষ বৃদ্ধি হ'ব মনত ৰাখিব কথাটো কিন্তু আজি আমাৰতো বহুতে বুজি নাপায় কায়ৰ সদাচাৰ মানে কি বাক্যৰ সদাচাৰ মানে কি মনৰ সদাচাৰ মানে কি গমন সদাচাৰ মানে কি শয়ন সদাচাৰ মানে কি স্নান সদাচাৰ মানে কি অন্ন সদাচাৰ মানে কি নাজানে আজি নজনাৰ কাৰণে আমাৰ আয়ুষ আমি নিজে নষ্ট কৰিছো মনত ৰাখিব কথাটো আপুনি আয়ুষ বঢ়াবও পাৰে কমাবও পাৰে ভাগৱতত দিয়া নিয়মবিলাক যদি মানে আপোনাৰ আয়ুষ বাঢ়িব আমাৰ গুৰুজনাৰ দিনত মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুষ বঢ়াই থৈ গৈছে তেওঁলোকে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল কি গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব মানে গুৰুৰ পৰা শিকি ল'লে শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱে 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ শিক্ষা লোৱা বদলা এটা 130 বছৰ ৰাম এটা 140 বছৰ আৰু মথুৰা দাস 151 বছৰলৈ আয়ুষ বঢ়ালে এই উপৰঞ্চি বয়সবিলাকৰ পৰা পালে যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব সেইবিলাকৰ পৰা আয়ুষ কাটি নি তেওঁলোকক যোগ দি দিব গতিকে এতিয়া আমাৰ কায়ৰ সদাচাৰ আপোনালোকে প্ৰত্যেকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে পৰৰ উপকাৰ কামত এই শৰীৰটো অকমান লগাব পৰোপকাৰায় ইদম শৰীৰম মই যোৱাকালি কৈছো যে আমাৰ এই দুদিনীয়া কাৰ্যসূচীটো লৈছে আমাৰ ভাৰতী বৰা আই পৰিয়ালে কিন্তু ইয়াতে আহি পৰিয়ালৰ মানুহ মানে মিতিৰ কুটুমৰ মানুহ সমাজৰ মানুহে যদি সহায় কৰি দিছে কোনোবাই ৰন্ধন প্ৰকৰণ কৰিছে কোনোবাই কলকুঁহিয়া কাটিছে কোনোবাই প্ৰসাদ ধুই দিছে কোনোবাই তামোলৰ বটাটো আনি ভকতৰ ওচৰত দিছে কোনোবাই চাহ কাপ আনি মুখৰ আগত দিছে কোনোবাই মাটি নি বহাইছে প্ৰতিটোতেই আমাৰ পুণ্য থাকিব মনত ৰাখিব কথাটো আপোনালোকে এনেকুৱা যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ কেনেকৈ অকমান আগুৱাই গৈ মই অকণমান অনুষ্ঠানত যাতে সহায় কৰি দিব পাৰোঁ তেনেকুৱা মনোবৃত্তি লৈ আহিব তেতিয়া আপোনালোকৰ আহোঁতেও পুণ্য হ'ব আৰু সহায় কৰিলেও পুণ্য হ'ব ডাবল পুণ্য হৈ যাব অনুষ্ঠান কৰিলে ভাৰতী বৰা পৰিয়ালে কিন্তু পুণ্য লৈ গ'লে আপুনি মনত ৰাখিব কথাটো গতিকে মানৱ সেৱাই ঈশ্বৰ সেৱা ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড গতিকে আমি ভকত বৈষ্ণৱৰ সেৱাত যাতে আত্মনিয়োগ কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব তাৰপিছত আহিলে এতিয়া পৰৱৰ্তী কৈছে যে কৰিলন্ত তপদশ হাজাৰ বৰিষ ভক্তিভাৱে নানা দ্ৰব্য পূজা কৰিলন্ত পাছে তুষ্ট হুয়া দেখা দিলা ভগৱন্ত এতিয়া যদি কদৰ্ম ঋষিক যদি দেখা দিয়ে আপোনাৰ মোক দেখা দিবনে নিদিয়ে আমি এই কথা উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ কৰে যাৰ উপলব্ধি নাই সংস্কাৰ নাই গতিকে কদৰ্ম ঋষিক বেছ কৰি লৈ আছে আধাৰ ৰূপে দেখাই আছে কিন্তু আমাৰ গুৰুজনে কৈছে ভগৱন্ত সৰ্বব্যাপ্তমান তেওঁ অদৃশ্য নিৰ্গুণ নিৰাকাৰ অব্যক্ত কিন্তু আপুনি ব্যক্ত কৰিব পাৰিব কেনেকৈ ভাগৱতত কৈছে অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মনকাম অন্তৰতে দেই সমিধান ভগৱন্ত অব্যক্ত অদৃশ্য নিৰ্গুণ নিৰাকাৰ কিন্তু নাম ললে ব্যক্ত হৈ যায় ক'ত হৃদয়ত আমাৰ হৃদয় বৃন্দাবন মনত ৰাখিব ইয়াত ভগৱন্ত থাকে আমাৰ প্ৰত্যেকৰে হৃদয় বৃন্দাবন গতিকে অদৃশ্য ভগৱানক আপুনি হৃদয়ে মনেৰে আৰাধনা কৰিব লাগিব আপোনাক কি লাগে কি সমস্যাত পৰিছে আপুনি অৱগত কৰিব একান্ত চিত্তে দেই ঠিক আছে হ'ব গতিকে একান্ত চিত্তে আমি আৰাধনা কৰিলে
আমাৰ ভগৱন্ত আহি প্ৰত্যেকৰ হৃদয়তে অৱস্থান হৈ আপোনাৰ সমস্যাটো সমাধান কৰি দিব আপুনি যি গুণত বিচাৰিব সেই গুণতে পাব গতিকে গুণ নাম অনুসৰি বেকত হুৱন্ত হৰি সুমৰন্ত যেই জীৱা ভাবে সেই ভাবে ভকতৰ পূৰ্ণ কৰি মনকাম অন্তৰতে দেই সমিধান এই নামৰ প্ৰভাৱে ভগৱন্তৰ নাম যি গুণত ল'ব তম গুণত ল'লে তম গুণ কাম কৰি দিব ৰজ গুণত ল'লে ৰজ গুণ কাম কৰি দিব সত্য গুণত ল'লে সত্য গুণৰ কাম কৰিব এতিয়া আমি কোন গুণত ল'ব লাগে আমাৰ ভাগৱতে কৈছে ৰজু তমু গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক আজিৰ দৰে কোনো আশা ভৰসা নোহোৱাকৈ আমি ঈশ্বৰৰ কথা শুনি যাতে আমি নীতি আদৰ্শবিলাক যাতে ভাগৱতৰ পৰা আয়ত্ব কৰি লৈ আমি জীৱনটো যাতে সাৰ্থক কৰিব পাৰোঁ কাৰণ মানুহৰ জন্মতহে জীৱই মুক্তি পাব পাৰে অন্য জীৱই নোৱাৰে অন্য জীৱবিলাকে মানুহৰ জন্ম হ'বৰ কাৰণে বাঞ্ছা কৰি আছে গছ গছনিবিলাকে ফল দি আছে আনক দেখুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে গাইবিলাকে গাখীৰ দি আছে আনে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে নদীবিলাক বৈ আছে পৰ উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে বেদত কৈছে অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে যে আমাৰ এই পৃথিৱীত যদি মানুহৰ জন্ম পায় আজিৰ দৰে ঈশ্বৰৰ ভক্তি কৰি জীৱই গতি পাব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে ভক্তিবাদটো নাই সেইকাৰণে দেৱতায়ো মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমি মানুহ জন্ম পাই যদি সেই কথা উপলব্ধি নকৰোঁ আপুনি বা মই আকৌ তৰুতী নখিলালৈ গুচি যাব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হইবা ভাই তিনতৰ বাহ বাহ ৰাখি এই চেৰতে ৰাখি দিম আৰু হেল্ল' কৃষ্ণ কৃষ্ণ ইয়াৰ পৰা আছে দিব পাৰে হয় হয় অৰুণ শৰণ ভক্তৰ গৰুৰ কান্ধে থাপি সন্তকী ময় এৰাম হেম ৰূপে আকাশ হিচাব দেখিয়া কদম মহা আনন্দে মনৰ বাঞ্ছিত যত সমস্তে লোভিলা জয় জয় কৃষ্ণ হৰি পৰিপ্ৰণ নীলা এরাম পাশে উঠি কৃতাঞ্জলি হুয়ান ভাব ভক্তি ভাবে স্তুতি আরম ভিলাসে হি ঠাও সকাম ভক্তি নিন্দা করিয়া বুলন্ত কদর্ম বদতি দেব দেব ভগবন্ত মূর মহাপরমা নন্দ ভৈলা জাত চকুৰ পলক আজি দেখিলো খাট কৃষ্ণ এতিয়া কদমৰ ঋষিয়ে একান্ত চিত্তে ভগৱানক আৰাধনা কৰাৰ কাৰণে ভগৱন্তই আহি তেওঁৰ সন্মুখত যেতিয়া দেখা দিলে কদৰ্ম ঋষি সন্তুষ্ট হ'ল যে মই আজি পৰম আনন্দিত হৈছোঁ মই যি লক্ষ্য আৰু উদ্দেশ্যৰে ভগৱানক আৰাধনা কৰিছিলোঁ তেওঁ সাক্ষাৎ মোৰ সন্মুখত আহি উপস্থিত হৈছে
এইটো এটা বাহিৰৰ কাহিনী আকাৰে দেখাইছে, কিন্তু ইয়াৰ আধ্যাত্মিকতাটো কি যে আপুনি মই মানুহ হিচাপে আমাৰ কিছুমান আমাৰ অতিপ্ত বাসনা আছে, আমাৰ মানে অভাৱ অসীম, বাসনা অসীম, কিন্তু আমি তাৰ মাজতে সীমাবদ্ধ বাসনাবিলাক আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে আৰাধনা কাক কৰিব লাগিব? ভগৱন্তক। আপোনাৰ কি বাসনা আছে, আপোনাৰ কি সমস্যা আছে, আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত কি আপুনি অসুবিধাৰ সন্মুখীন হৈছে, সেই কথাবোৰ আমি পুৱা গধূলি তেওঁৰ উপাসনা স্থানলৈ আমি জনাব লাগিব। গতিকে তেওঁ কল্পতৰুৰ বৃক্ষ হিচাপে আমাৰ হৃদয়তে আছে, কিন্তু আপুনি নজনালে তেওঁ উপজাচি আপোনাৰ সমস্যা সমাধান নকৰে। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে কল্পতৰুৰ বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। আপুনি ভগৱানৰ পৰা যি বিচাৰিব তাকেই দিব, এয়াই হৈছে ভগৱানৰ মহিমা, কিন্তু আপুনি বিচাৰিব জানিব লাগিব। গতিকে আমি ভাগৱতে আমাক কেৱল এই কাহিনীৰ মাজেদি আমাক সেই শিক্ষা দি আছে যে আমি বিচাৰি লৈ আমি মানে উদ্ধাৰ হ'ব লাগিব। গতিকে এইখিনিলৈকে আমি কথাখিনি আলোচনা কৰিলোঁ। এতিয়া আমাৰ পাঠ চলি থাকিবনে? তেতিয়াহ'লে এইখিনিয়ে সামৰি দিয়ক, দোহাই দিয়ক। গৃহস্থৰ চাওকচোন কোনোবা আছেনে? গৃহস্থৰ কথাটো কৈ দিয়ক। আমি এতিয়া পাঠ ইমানতে আজি আলোচনা চক্ৰ সামৰিম, আৰু বেলেগ কাৰ্যসূচীও আছে। কৃষ্ণ সকাম ভক্তি কনিন্দা কৰি বুলন্দ কৰ্দমত বদতি দেৱ দেৱ ভগৱন্ত ৰাম মোৰ মহাপৰম আনন্দ ভৈলা জাত চক্ষুৰ ফলক আজি দেখিলো খাই